গুড ইভিনিং, কি খবৰ বহিনৰ মূৰত আৰম্ভ কৰিছোঁ ব্লগছ। আজি আকৌ ভাওনা বহিনৰ মূৰত আজি গৈ আছোঁ ৰঙাজান ভাওনা কৰিলে তোৰ তাত বাৰ্ষিক বৰসভা আছিলে। তাৰে আজি আমি মুকুন্দ মুৰাৰী নাট্যগোষ্ঠীৰ ফালৰ পৰা আজি প্ৰদৰ্শন কৰি আমি নাট কুৰ্মবতা তো তালৈকে ওলাইছোঁ ধুনীয়াকৈ। এইফালে আমাৰ গৰুণ্ড আছে, লগত এইফালে মুকুট ভাগ লৈছোঁ, বাকী এইফালে হেলমেট বেগ তো ওলাইছোঁ। তাৰপৰা ওলাইছোঁ আৰু ধুনীয়াকৈ এতিয়া দাড়ি চাৰি কাটি কৰি ল'লোঁ, ডাইৰেক্ট গৈ ভাওনাখন লগ পাই আছোঁ। বাকী কোন কেনেকৈ আহে তাত গৈ পেলাই গম পাম, তো আপোনালোকো দেখাম আৰু কোন কোন আহে কি নাই নে কি কয়। ব'লক আৰম্ভ কৰোঁ। আৰু 100 টকা ভৰি এতিয়া বৰ্তমান ভৰাবলৈ সোমাইছোঁ তেল চেল ভৰাই কৰি ল'লোঁ। ক'ব গ'লে এইটো হৈছে আমাৰ মৰঙীত নতুনকৈ খোলা তেল ডিপু, এইটো নতুনকৈ খোলা তেল ডিপু। এতিয়া এইফালে যাব লাগিব ৰাইজ চব টিপটপ আহি পাই গ'লোহি। বাকী নামঘৰ ভাগ ধুনীয়াকৈ সজাইছে, দিছে নে কি ধুনীয়াকৈ সজাইছে, টিপটপ সজাই থোৱা আছে ধুনীয়াকৈ। কিবা কবি এই কিনো সদায় কৃষ্ণ এতিয়া পোষ্টাৰখন দেখাম আৰু এয়াই ধুনীয়াকৈ আজি ৰঙাজান কছাৰী গাঁও বৰনামঘৰত ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছোঁ আমি। বাৰ্ষিক বৰসভা আছিলে ন। এয়া আমাৰ আজি লক্ষ্য পাইছেই পুৱা দুআষাৰমান লাষ্ট চাওকচোন তাৰ এটা হৈটো ওলাইছেই। আৰু এইফালে সকলোৱে বহি আছে, এইফালে আমাৰ ডেভিড দা, সেইফালে তিনিও আছে। ক'লে আজি আমাৰ ড্ৰেছ পাইজাক পোছা মাৰি আহিছোঁ। বাকী এইফালে আমাৰ বাস্তৱ আছে, আৰু এইফালে আমাৰ শ্যামল দা, আৰু সেইফালে পাপু দা মেকআপত আহিছে আজি। বাকী এইফালে লক্ষ্য আছে আজি কৃষ্ণ ৰুবু দা। নমস্কাৰ। আজি আমি ৰঙাজানত ভাওনা কৰিবলৈ আহিছোঁ। এয়া আমাৰ লগত বুধেন দা আছে। বুধেনাক চিনি পায়, বুধেনাক এইবোৰ ফেচবুকে হোৱাটছআপে এইবোৰ চবতে ওলাই থাকে, চব ফেমাছ যাদুকৰ। আজি যাদু চাম, আজি ভাওনা চোৱাৰ পিছত একেবাৰে শেষত যাদু চাম, দেখুৱাব নাই আজি ভাওনা চাম। আপুনি আমাৰ ভাওনা চাব, আমি আপোনাৰ যাদু চাম। হা ন সঁচাকৈ যাদুকৰ, যাদু মানে হেভি। আজি কিবা এটা কৰি দিব পাৰিব। বাকী এইফালে ডেভিডে মেকআপ কৰিলে, মই এইফালে মেকআপ কৰি লৈছোঁ, কিন্তু পাপুদাই ওপৰত তৰা চল লাগি গৈছে। আৰু ধুনীয়াকৈ দুটা মেকআপ ভাগ কৰি কমপ্লিট হৈ গ'লোঁ। আৰু বাকী কি কামকৈ ফাইনেলি কনফাৰ্ম হ'লোঁ যে মই পৱন ভাগ গাম। তো আজি মই পৱন দেৱতা গাম। বাকী এইফালে লক্ষ্যই ফুটলৈ লাগি গ'ল টিপটপ। অনুভৱ ক হৰি ওম তৎসৎ। ৱাও অনুভৱ লৈছে এটালৈ। মেকআপ আহি সেয়া কৰি আছোঁ। নাকৰ নোমলৈকে লাগি হৈছে আৰু ক'লৈকে লাগিছে নাকৰ নোম। নাৰদ কৰিবলৈ আহিছে পংকজ দা আজি। এয়া আমাৰ হীৰক দা বাপেকি হ'ল। খবৰ ভাল? এক কইনা সন্তানৰ তৃপ্তি। এয়া কি কাবা আজি? হয় হয় আমাৰ এলেকা চেকিলেইডালত ভাওনা পাঠ কৰিবলৈ এয়া। আৰু এইফালে মেকআপত বহিও শান্তিৰে থকা নাই, উৎপাতেই কৰি আছে। মানুহ আহিলে, মানুহে ঘূৰি পিন্ধি আহিছে, তাকে শিখৰ খাই আছে। এইফালে পংকজ দাৰ উৎপাত, এইফালে শ্যামলৰ উৎপাত, এইফালে আমাৰ ভাগ্যটো ক'বই লাগে, এইটো আৰু উৎপাত কৰি আছে এতিয়া। ৱাও ৰাইজ আজি মই লক্ষী চৰিত্ৰ ৱাও ৰূপায়ণ কৰিম আজি লক্ষী চৰিত্ৰটি হা। কেনেকুৱা হয় ফাৰ্ষ্ট কৰিম এবাৰ মই, চ' কেনেকুৱা হয় আপোনালোকে জনাব। ইমানো অভিজ্ঞতা নাই মোৰ তাত, এবাৰ ফাৰ্ষ্ট কৰিম। কিন্তু মোক মানুহে শিকাইছে এবাৰ কৰিবলৈ, মোক মানুহক দেখাই দিয়ে এবাৰ। চ' গাইজ আমি আজি আহিলোঁ ৰঙাজানলৈ। চ' মোক মানুহে বহুত ঘৰলৈ গ'লোঁ, মলাখন বোলে দিলোঁ মলমে। ৰাইজ কালি ভাওনাত গৈ বকেলত এইটো লগ পাই মাতি থৈ আহিলোঁ, আজি আহিছে ভাওনা চাবলৈ। আৰু টিপটপ ক'লে এইফালে দুৰ্বাসামুনি ৰেডি হৈ গৈছে ধুনীয়াকৈ, আৰু উত্তৰ ওপৰত দুৰ্বাসা আমাৰ বাস্তৱ ৰেডি। বাকী এইফালে আমাৰ শিৱ মেকআপ মাৰিবলৈ বহিছে, শ্যামল কাই বহিছে। শ্যামল কাই আজি শ্যাম বৰণ হৈ লৈছে গোটেই। চবৰচীয়া ছোৱালী এনে দিছে নাই, কি ধুনীয়াকৈ ওলাইছে। গম পাব টপা মাথাই চুলি হৈলে বাপেকিও হ'ল বাৰু। হেলমেট পিন্ধিলেতো গম নাপায়।
গাইজ আমি এতিয়া দেৱতা ওলাম লাষ্টলৈকে থাকিব আমাৰ ইন্দ্ৰ শুই আছে গমেই নাপায় ক'ত গ'ল এইটো ইন্দ্ৰ শুই আছে বাকী আমি এতিয়া বেলে বহি আছে এটা পোৱাহিয়ে নাই এক্সাম কেতিয়া আছে এইটো কোৱা কাইলৈ দেখিছা ভাল আহিছে পুৰা পঢ়ি আছে আমি মানুহ চব পৰীক্ষা যিমানেই হওক লাগিলে দেখিছানে এয়া ৰাইজ ওলাই ল'লো ৰেডি হৈ গ'ল পিং চিং মাৰি আছে মানে ক'বলৈ আহিছোঁ গাজৰে চেলেং মাৰি আছে এইটো দা এইটো বাহু ফুলি গৈ থকা বিদ্যা জিম গৈছে জিম গৈছে বিদ্যা মাল্টিভিটামিন খাইছে এইটো দা বিদ্যা এইবিলাক বডি খাপ খাপ হৈ গৈছে ৰাতি কোমল চাউল খাই দিনত মাল্টিভিটামিন খাই বিদ্যুতাই আৰু সময়ো হৈ আহিল গতিকে ড্ৰেছটো ধুনীয়াকৈ মই পিন্ধি কৰি ল'লোঁ আৰু এইফালে মুকুচু পিন্ধি আজি মোৰ ইয়াৰ ফাইনেল কিতাপটো কেনেকুৱা দিছে কিতাপটো কমেণ্ট এটা কৰি দিব আৰু ধুনীয়াকৈ মুকুচু পিন্ধি কৰিলোঁ ওলাই আছোঁ চব এইফালে বহি আছে গণশ্যাম এইফালে ব্ৰহ্মা আছে এইফালে প্ৰণৱ আছে টিপটপ চব ৰেডি ধুনীয়াকৈ ৰেডি হৈ গৈছোঁ এইফালে আমাৰ বিটু বহি আছে তিনও ভাওনা চোৱাত পূৰা ব্যস্ত তিনও ঐ চাইছ ভাওনা এইটো এটা দুইটা ভাওনা চোৱাত ব্যস্ত শ্যামলা পোহলে আহোঁ এই আমাৰ শ্যামলা আজি শিৱ ওলাই গৈ ৰেডি টিপটপ বডি মেকআপ পূৰা মাৰি লৈছে টিপটপ চিং কৰি আহিলোঁ গৰম বহুত ক'বলৈ চিং কৰি ধুনীয়াকৈ ভাওনা চলি আছে বৰ্তমান আমাৰ হলমাৰীগাঁও তিনিআলি এইটো চন্দ্ৰ আহিছে এইফালে বিটু খবৰ খাতি ক'ব লাগে বাকী এইফালে গছ আমাৰ তিনিআলি বাকী আমাৰ নামঘৰ এয়া কুৰ্ম বতাৰ খতম হ'ল আৰু নে কি কুৰ্ম বতাৰ খতম হ'ল আমি এতিয়া অমৰ হ'লোঁ অমৰ হৈ এতিয়া বতাহ হলমাৰী তিনিআলি এয়া পাটকিডাঙৰ যাব এতিয়া এইফালে মই ইফালে যাম বিটু ঘৰ এইটো ওলাই আছে এয়া আমাৰ হলমাৰীগাঁও বৰ নামঘৰ অকণমান দেৰি ৰৈছোঁ বহু নম্বৰ ৰাতিপুৱা যিটো ফ্ৰেছ বতাহ মুকলি সেইটো বতাহ খাইছোঁ সঁচাকৈ মোৰ যে তো ক'বই নালাগে আৰু এই ভাওনা কৰি আহিয়ে যি ৰাতিপুৱাটো পাওঁ সেইটো এনেই আমিতো শুই নুঠোঁ বা 10টা 11টাত তো এনেকৈ আহিলে বতাহটো খোৱা খাই বৰ এটা ধুনীয়া ফ্ৰেছ বতাহ একদম হাৱা একদম চাইলেণ্ট মুডত কি ধুনীয়া হাৱা স্বাস্থ্য দিছে নাই কৈ দিলে আৰু ডাঙৰ মানুহ এয়া শকত আপদটো এইবোৰ আমাৰ পথাৰে কঠীয়া সিঁচিবলৈ হাল বাই থৈছে
সেইফালে ৰোৱা পথাৰ, এইফালে আমাৰ এতিয়া বলবান, এয়া পথাৰ আৰু ফাইনেলি ঘৰ পাই গ'লোঁ। ঘৰৰ পিছফালৰ পৰা বাকী মায়ে ধান জাৰি আছে বহাবৰ কাৰণে, বাকী এইফালে গৰুকেইটা কপাই হাল বাব এতিয়া। বাকী এতিয়া মই শুম টিপটপ আহি ঘৰ ধুনীয়াকৈ পাই গ'লোঁ। কেমেৰাটোত কিবা লাগি আছে, চব বগা বগা লাগি আছে। কি ভাওনা গ'ল ভালে ক'লে, চব কাজলটো যোৱা নাই। তো ইমানেই আৰু, বাই বাই।